PM কিষাণৰ 19 নম্বৰ কিস্তিত যদি আপোনালোকে এতিয়ালৈকে লাভ কৰা নাই কেনেদৰে লাভ কৰিব লগতে 19 নম্বৰ কিস্তিৰ কাৰণে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নাই 19 নম্বৰ কিস্তি কেতিয়া ৰিলিজ হ'ব সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি PM কিষাণৰ 19 নম্বৰ ইনষ্টলমেণ্টৰ যদি সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই पीएम किसान सम्मान निधि भारत के किसानों का बहुत बड़ा संबल बनी उनके छोटे छोटे खर्चों के लिए ये किसान सम्मान निधि बहुत काम आ रही है PM কিষাণৰ 18 নম্বৰ কিস্তি মুকলি হৈছিলে 5 অক্টোবৰ 2024 তাৰিখ লগতে যদি আপোনালোকে 19 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ PM কিষাণৰ 19 নম্বৰ কিস্তি মুকলি হ'ব জানুৱাৰী মাহত লগতে যদি আপোনালোকে ইয়াৰ 19 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে EKYC কমপ্লিট কৰিব লাগিব যদি আপোনালোকৰ EKYC লাগি আছে তেতিয়াহ'লে আপোনালোকে কমপ্লিট কৰিব লাগিব EKYC আপোনালোকৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰ ভিজিট কৰি PM কিষাণ আপোনালোকে সাৰ্চ কৰি OTPৰ জৰিয়তে বা বায়োমেট্ৰিকৰ জৰিয়তে আপোনালোকে EKYC খন কমপ্লিট কৰিব পাৰিব বন্ধুসকল 19 নম্বৰ কিস্তি যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে EKYC কমপ্লিট কৰাৰ লগতে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰি যেতিয়ালৈকে আপোনালোকে নকৰে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব নোৱাৰিব বন্ধুসকল যদি আপোনালোকে নতুনকৈ এপ্লাই কৰা আছে তেতিয়াহ'লে আপোনালোকৰ মোবাইলৰ জৰিয়তে ষ্টেটাসটো আপোনালোকে চেক কৰি চাব পাৰিব তাৰ কাৰণে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব PM কিষাণ আপোনালোকে সাৰ্চ কৰাৰ লগে লগে মেইন ৱেবসাইট ওপেন হৈ যাব ইয়াৰে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাসত আপোনালোকে চেক কৰিব লাগিব তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে এনে ধৰণৰ পেজ ওপেন হৈ যাব ইয়াৰে আপোনালোকৰ আধাৰ নাম্বাৰ ফাৰ্স্ট দিব লাগিব আপোনালোকে প্ৰথম যেটো এপ্লাই কৰোতে আধাৰ নাম্বাৰ দিয়া আছিল সেই নাম্বাৰটোত আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব আধাৰ নাম্বাৰ কমপ্লিটলি আপোনালোকে ফিল কৰাৰ পাছত আপোনালোকে ক্যাপচা কোড ফিল কৰিব লাগিব ইয়াৰে আপোনালোকৰ যেটো ক্যাপচা কোড দিয়া আছে সেই ক্যাপচা কোড আপোনালোকে সেম তেনেকে দিব লাগিব ইয়াৰে আপোনালোকৰ স্মল লেটাৰ এণ্ড কেপিটেল লেটাৰ দুইটা হেৰিতে আপোনালোকৰ ক্যাপচা কোডখন থাকে সো বন্ধুসকল যেনেকে থাকে ঠিক তেনেদৰে আপোনালোকে ক্যাপচা কোড ফিল কৰিব লাগিব ফিল কৰাৰ লগে লগে আপোনালোকে সাৰ্চত ক্লিক কৰিব লাগিব বন্ধুসকল যদি আপোনালোকে সাৰ্চত ক্লিক কৰাৰ লগে লগে যদি আপোনালোকে নতুনকৈ এপ্লাই কৰা আছে তেতিয়াহ'লে আপোনালোকৰ ষ্টেটাস যদি এনে ধৰণৰ হয় ইয়াৰে আপোনালোকৰ নাম এণ্ড আপোনালোকৰ ফাদাৰ্স নেম কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰিছে লগতে কোন তাৰিখে আপোনালোকে এপ্লাই কৰা আছে সেই গোটেইখিনি ডিটেইল আপোনালোকৰ ইয়াত শো কৰিব লগতে ইয়াৰ যদি ষ্টেটাসখিনি যদি এনে ধৰণৰ থাকে তেতিয়াহ'লে আপোনালোকে ইয়াত PM কিষাণৰ 19 নম্বৰ কিস্তি বা যদি আপোনালোকে প্ৰথম এপ্লাই কৰা আছে তেতিয়াহ'লে আপোনালোকে প্ৰথম এপ্লাই কৰাৰ আপোনালোকৰ যোগ্যতা আছে বা যদি আপোনালোকে পাব পৰা যোগ্য হৈছে বন্ধুসকল যদি আপোনালোকৰ ষ্টেটাস যদি এনে ধৰণে শো কৰে তেতিয়াহ'লে আপোনালোকে 19 নম্বৰ কিস্তি লাভ কৰিব লগতে যিসকলে নতুনকৈ এপ্লাই কৰিছে বা যিসকলে নতুনকৈ এপ্লাই কৰি এনে ধৰণৰ ষ্টেটাস শো কৰিছে তেওঁলোকৰ বাবে অতিকে সুখবৰ যে তেওঁলোকে সেই প্ৰথম কিস্তিতে আপোনালোকে 4000 টকা লাভ কৰিব PM কিষাণৰ কিস্তি যদি আপোনালোকে নিয়মিতভাৱে পাই আছে বা যদি প্ৰত্যেক মাহত যদি আপোনালোকে PM কিষাণৰ লাভ কৰি আছে তেতিয়াহ'লে আপোনালোকে সেই নো ইয়ৰ ষ্টেটাস তাত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰি আপোনালোকে আধাৰ নাম্বাৰ এন্টাৰ কৰি ক্যাপচা কোড এন্টাৰ কৰি আপোনালোকে আপোনালোকৰ মোবাইলত এটা OTP যাব সেই OTP আপোনালোকে সাবমিট কৰি বেনিফিচিয়াৰী ষ্টেটাসটো চাব পাৰিব তাত আপোনালোকৰ EKYC কমপ্লিট হৈছে নাই আধাৰ কাৰ্ড লিংক আছে নাই লগতে ল্যান্ড সিডিং আপোনালোকৰ ইয়েস আছে নে নাই সেই গোটেইখিনি চাব পাৰিব যদি আপোনালোকৰ ল্যান্ড সিডিং কমপ্লিট হোৱা নাই তেতিয়াহ'লে আপোনালোকে কৃষি অফিচত গৈ আপোনালোকে ডাইৰেক্ট ল্যান্ড সিডিং ইয়েস কৰাব পাৰিব লগতে যদি আপোনালোকৰ EKYC কমপ্লিট হোৱা নাই তেতিয়াহ'লে মোবাইলৰ জৰিয়তে EKYC কমপ্লিট কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকৰ কিবা প্ৰবলেম হয় তেতিয়াহ'লে মোৰ WhatsApp নাম্বাৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত আপোনালোকে মোক কন্টেক্ট কৰিব পাৰিব লগতে যদি কিবা প্ৰবলেম হয় তেতিয়াহ'লে আপোনালোকৰ ইয়াত সলিউশন দিব পাৰিম